Hello my dear students, welcome to NS Educare. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম পাঠটোৰ কেইটামান বিশেষ কথা আমি আলোচনা কৰিম। ত্ৰিভুজৰ কেইটামান বিশেষ ধৰ্ম, যেনে ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম। ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম হৈছে কি, যে ত্ৰিভুজৰ এটা বাহু বহাই দিলে উৎপন্ন হোৱা বহিঃ কোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। এতিয়া মই চিত্ৰত এটা ত্ৰিভুজ দেখুৱাইছোঁ, ত্ৰিভুজ ABC। ত্ৰিভুজ ABCৰ BC বাহুক D বিন্দুলৈ বহাই দিয়া হৈছে। বিন্দুলৈ বঢ়োৱাত উৎপন্ন হোৱা বহিঃ কোণ ACD is equal কোণ A প্লাছ কোণ B, অৰ্থাৎ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। এই দুটা হ'ল বিপৰীত অন্তঃকোণ। ইয়াৰ এইটো হৈছে সমীপৱৰ্তী বা নিকটৱৰ্তী অন্তঃকোণ। দ্বিতীয় ধৰ্মটো চোৱা, এটা ত্ৰিভুজৰ এটা বাহু বহাই দি পোৱা বহিঃ কোণটো ইয়াৰ যিকোনো এটা বিপৰীত অন্তঃকোণতকৈ ডাঙৰ। একেটা ত্ৰিভুজতে মই দেখুৱাইছোঁ ABC ত্ৰিভুজৰ BC বাহু বহাই দি যিটো বহিঃ কোণ উৎপন্ন হৈছে, এই বহিঃ কোণটো কোণ A বা কোণ Bতকৈ ডাঙৰ হ'ব। তৃতীয়তে চোৱা, এটা ত্ৰিভুজৰ এটা বাহু যদি অইন এটা বাহুতকৈ ডাঙৰ, তেন্তে ডাঙৰ বাহুটোৰ বিপৰীত কোণ ডাঙৰ। চতুৰ্থতে চোৱা, এটা ত্ৰিভুজৰ এটা কোণ যদি অন্য এটা কোণতকৈ ডাঙৰ, তেন্তে ডাঙৰ কোণৰ বিপৰীত বাহুটো দীঘল। গতিকে এইকেইটা হৈছে ত্ৰিভুজৰ বাহু আৰু কোণৰ বিশেষ ধৰ্ম। এতিয়া চোৱা তোমালোকে অনুশীলনীৰ প্ৰশ্ন 6D। 1 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ চিত্ৰ তিনিটাত XY মান উলিওৱা। প্ৰথম চিত্ৰটো আমাক দিয়া আছে এনেধৰণে। ইয়াত বহিঃ কোণটোৰ মাপ দিয়া আছে 48 ডিগ্ৰী। গতিকে 1 নম্বৰ প্ৰশ্ন, ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম। মতে আমাক দিয়া আছে এইটো কোণৰ মাপ X আৰু এইটো কোণৰ মাপ 3X আৰু এইটো কোণৰ মাপ দিয়া আছে 48। চিত্ৰটোত কোণৰ মাপ আচলতে শুদ্ধ হোৱা নাই বা সঠিক হোৱা নাই, তথাপি আমি যি দিয়া আছে সেইমতে কৰিম। X প্লাছ 3X is equal 48। ইয়াৰ পৰা আমি পাম 4X is equal 48। গতিকে X is equal 48/4 is equal 12। দ্বিতীয়টো চোৱা প্ৰশ্ন। দ্বিতীয়টোত এটা ত্ৰিভুজ এনেধৰণে দিয়া আছে। ইয়াৰ এটা অংশ বহাই দি এনেধৰণে এটা ত্ৰিভুজ আছে আৰু এইটো বহাই দিয়া হৈছে বাহু। এইটোৰ মান দিয়া আছে X, এইটোৰ মান দিয়া আছে 20 ডিগ্ৰী, এইটোৰ মান দিয়া আছে 40 ডিগ্ৰী আৰু এইটো আছে 130 ডিগ্ৰী। এতিয়া আমি Xটোৰ মান কেনেকৈ উলিয়াম? X প্লাছ এইটো কোণ যদি যোগ কৰোঁ, এইটো ধৰি ল'লোঁ, আমি এটা সংখ্যা দি ল'লোঁ 1। X প্লাছ কোণ 1 is equal 130 ডিগ্ৰী হ'ব। আকৌ কোণ 1টো হৈছে 20 প্লাছ 40ৰ সমষ্টি। ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম। প্ৰয়োগ কৰি পাম, এইটোত আমি ত্ৰিভুজৰ নাম দি ল'লোঁ ABC আৰু এইটোত BD
ই আমাৰ কৰাৰ সুবিধাৰ কাৰণে এনে ধৰণে নাম দি ললো ত্ৰিভুজ বি ডি ইৰ বহিঃ কোণ 1 বা বহিঃ এনে ধৰণেও লিখিব পাৰো কোণ 1 is equal 20 degree plus 40 degree is equal 60 degree ত্ৰিভুজ ABC ৰ বহিঃ কোণ সমান 130 degree implies x plus 1 কোণ 1 সমান 130 degree implies x plus 1 কোণৰ মাপ ইতিমধ্যে উলিয়াইছো 60 degree is equal 130 degree গতিকে x is equal 130 degree minus 60 degree ইয়াতে লিখি দিলো মই x is equal 70 degree প্ৰশ্ন নম্বৰ 2 সোঁকাষৰ চিত্ৰটো চাই উত্তৰ কোনটো শুদ্ধ লিখা ত্ৰিভুজ PQR সূক্ষ্মকোণী তে সূক্ষ্মকোণী ত্ৰিভুজত তিনিটা কোণেই 90 ডিগ্ৰীতকৈ কম হ'ব লাগে গতিকে আমি কোণ কেইটা উলিয়াই চাওঁ কোণ P প্লাস কোণ Q প্লাস কোণ R is equal 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ইয়াৰ পৰা আমি পাম কোণ P আমাক দিয়া নাই কোণ Q দিয়া আছে 50 ডিগ্ৰী কোণ R দিয়া আছে 40 ডিগ্ৰী is equal 180 ডিগ্ৰী ইয়াৰ পৰা পাম কোণ P plus 40 50 plus কৰি 90 ডিগ্ৰী পাম is equal 180 ডিগ্ৰী implies কোণ P is equal 180 ডিগ্ৰী minus 90 ডিগ্ৰী is equal 90 ডিগ্ৰী গতিকে দেখিলো ত্ৰিভুজটোৰ এটা কোণ 90 ডিগ্ৰী আছে অৰ্থাৎ সমকোণ আছে গতিকে ই সূক্ষ্মকোণী নহয় গতিকে এক নম্বৰটো ত্ৰিভুজ PQR সূক্ষ্মকোণী দিয়া আছে সূক্ষ্মকোণী এটো অশুদ্ধ 2 নম্বৰতে প্ৰশ্নটোত দিয়া আছে যে PQ is equal QR ত্ৰিভুজৰ দুটা বাহু সমান হয় যদি হে ইয়াৰ দুটা কোণ সমান থাকে যেহেতু ত্ৰিভুজটো তিনিটা কোণৰ মাপে বেলেগ বেলেগ গতিকে এটো অশুদ্ধ PQ is equal QR এটো অশুদ্ধ 3 নম্বৰ PR এ আটাইতকৈ দীঘল বাহু PR যেহেতু 50 ডিগ্ৰী কোণৰ বিপৰীত বাহু গতিকে এটো অশুদ্ধ PR এ আটাইতকৈ ডাঙৰ বাহু এটো অশুদ্ধ শেষত দিয়া আছে QR less than PR plus PQ এটোৱে শুদ্ধ যেহেতু ত্ৰিভুজৰ দুটা বাহুৰ মাপৰ সমষ্টি তৃতীয় বাহুতকৈ বেছি গতিকে QR less than PR plus PQ এটো শুদ্ধ এইবাৰ 3 নম্বৰ প্ৰশ্নত চোৱা চিত্ৰবোৰত A B C কোণবোৰৰ মাপ উলিওৱা 3 নম্বৰ প্ৰশ্ন প্ৰথম আমি 1 নম্বৰ চিত্ৰটো আঁকি লওঁ এটো দিয়া আছে 130 ডিগ্ৰী এটো দিয়া আছে 45 ডিগ্ৰী এটো A দিয়া আছে B C গতিকে ইয়াৰ পৰা আমি পাম A is equal 45 ডিগ্ৰী বিপ্ৰতীপ কোণ হোৱাৰ কাৰণে ই কি হ'ব
a টো 45 ৰ লগত সমান হ'ব দ্বিতীয়তে b a plus b is equal 130 a plus b is equal 130 ডিগ্ৰী ত্ৰিভুজৰ বহিঃকোণৰ ধৰ্ম ত্ৰিভুজৰ বহিঃকোণৰ ধৰ্ম গতিকে আমি এই ইতিমধ্যে 45 ডিগ্ৰী পাইছো প্লাস b is equal 130 ডিগ্ৰী ইয়াৰ পৰা আমি পাম b is equal 130 ডিগ্ৰী minus 45 ডিগ্ৰী is equal 10 minus 5 5 12 minus 4 8 মান ডিগ্ৰী এতিয়া আমাক আৰু কি লাগে কোণ c a plus b plus c is equal 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম এটো হল ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম অৰ্থাৎ তিনটা কোণ যোগ কৰিলে 180 হয় এতিয়া a পাইছো 45 ডিগ্ৰী b পালো 85 ডিগ্ৰী প্লাস c is equal 180 ডিগ্ৰী implies 0 130 ডিগ্ৰী plus c is equal 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা c is equal পাম 180 ডিগ্ৰী minus 130 ডিগ্ৰী is equal 50 ডিগ্ৰী দুই নম্বৰ প্ৰশ্নত চিত্ৰত আমি দেখিছো a b c তিনিটা ত্ৰিভুজটোৰ অন্তঃকোণ আৰু b c d দিয়া আছে 80 ডিগ্ৰী আৰু এটো দিয়া আছে 40 ডিগ্ৰী আমি এটোত নাম দি লব পাৰো ই আৰু লগতে দিয়া আছে AB সমান্তৰাল CD AB সমান্তৰাল CD এটো হল প্ৰথম শৰ্ত ইয়াৰ পৰা আমি কি পাম তেকে কোণ A is equal 80 ডিগ্ৰী যেটো AB সমান্তৰাল CD আৰু AC ছেদক দেখে A is equal 80 ডিগ্ৰী বা আমি এনে ধৰণে লিখিব পাৰো একান্তৰ লিখিলেও হ'ব একান্তৰ A পালো আমি এবাৰ আমি B is equal পাম 40 ডিগ্ৰী B is equal 40 ডিগ্ৰী কি কাৰণে অনুৰূপ কোণ গতিকে a আৰু b পালো এতিয়া আমি c উলিয়াব লাগে a plus b plus c is equal 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ইয়াৰ পৰা আমি a ৰ মান পাইছিলো 80 ডিগ্ৰী b 40 ডিগ্ৰী c টো আমি উলিয়াও 180 ডিগ্ৰী 120 ডিগ্ৰী যোগ c সমান 180 ডিগ্ৰী c is equal 180 ডিগ্ৰী বিয়োগ 120 ডিগ্ৰী সমান 60 ডিগ্ৰী 3 নম্বৰ দিয়া আছে চিত্ৰটোত চাই লবা তোমালোকে যে xy সমান্তৰাল qr ত্ৰিভুজ pq আৰু xy সমান্তৰাল qr আমি a আৰু b উলিয়াব লাগে লগতে দিয়া আছে pq লম্ব qr এতিয়া আমি চাও xy সমান্তৰাল qr হলে কোণ pxy ত্ৰিভুজ pxy কোণ pxy is equal কোণ pqr অনুৰূপ কোণ is equal PQR দিয়া আছে 90 ডিগ্ৰী
এতিয়া আমি পাম a প্লাস কোণ PXY ইকুৱেল 130 ডিগ্ৰী ত্ৰিভুজৰ বহিঃকোণৰ ধৰ্ম ত্ৰিভুজৰ বহিঃকোণৰ ধৰ্ম অৰ্থাৎ ত্ৰিভুজ PXY ৰ এইটো কোণ হৈছে বহিস্থ কোণ ইয়াৰ পৰা আমি পাম a প্লাস 90 ডিগ্ৰী ইকুৱেল 130 ডিগ্ৰী a ইকুৱেল 130 ডিগ্ৰী minus 90 ডিগ্ৰী ইকুৱেল 40 ডিগ্ৰী এতিয়া আমি চাও আকৌ b ইকুৱেল হ'ব PYX b ইকুৱেল angle PYX অনুৰূপ কোণ এতিয়া PYX কিমান হ'ব PYX এইটো কোণ কেনেকৈ আমি জানিম 180 ডিগ্ৰী minus 130 ডিগ্ৰী ইকুৱেল 50 ডিগ্ৰী কিয়নো এই দুইটা কোণ যোগ কৰিলে 180 হয় ৰৈখিক কোণৰ ধৰ্মমতে আমি এটো পাও গতিকে আৰু নিলিখিলেও হ'ব এনে ধৰণে আমি কৰিম 4 নম্বৰ প্ৰশ্ন আমাক কি দিয়া আছে ত্ৰিভুজ ABC সমবাহু ABC সমবাহু আৰু লগতে দিয়া আছে BC সমান CD ABC আমি নিৰ্ণয় কৰিব লাগে যেহেতু সমবাহু ত্ৰিভুজৰ প্ৰত্যেক কোণৰ মাপ 60 ডিগ্ৰী এতেকে কোণ ACD সমান কোণ ABC প্লাস কোণ BAC ইকুৱেল 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী সমান 120 ডিগ্ৰী গতিকে আমি প্ৰথম C কোণটো উলিয়াই ললো ত্ৰিভুজ ACD AC ইকুৱেল BC equal CD implies AC equal CD এতেকে A equal B অর্থাৎ এই দুটা কোণ সমান হ'ব সমান বাহুৰ বিপৰীত কোণ সমান হয় গতিকে আমি কি পাম A plus B plus C equal 180 ডিগ্ৰী ইয়াত কৰি দিলো মই A plus C আমি মান ইতিমধ্যে উলিয়াই থৈছো 120 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মৰ পৰা আমি এটো উলিয়াইছো টুৱাইস A ইকুৱেল 180 ডিগ্ৰী বিয়োগ 120 ডিগ্ৰী গতিকে আমি ইয়াত পাম টুৱাইস A ইকুৱেল 60 ডিগ্ৰী A ইকুৱেল 60 ডিগ্ৰী হৰণ 2 সমান 30 ডিগ্ৰী এতেকে A সমান B সমান 30 ডিগ্ৰী 4 নম্বৰ প্ৰশ্ন ABCD সমান্তৰিক দিয়া আছে ABCD এটা সমান্তৰিক দেখুৱাব লাগে কি দেখুৱাম আমি যে AD plus BC less than AC plus BD অৰ্থাৎ আমি প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ ত্ৰিভুজ
AODত AD less than AO plus DO যেহেতু ত্রিভুজত দুটা বাহুৰ মাপৰ সমষ্টি তৃতীয় বাহুতকৈ বেছি ইয়াৰ পৰা আমি এটা সম্পৰ্ক উলিয়ালো এনে ধৰণে এটো 1 নম্বৰ দিলো ত্ৰিভুজ BOCত আমি কি পাম যে BC less than BO plus CO একে কথাই প্ৰযোজ্য হ'ব ইয়াতো এটো 2 নম্বৰ এতিয়া আমি দুইটা সম্পৰ্ক যোগ কৰি দিও 1 plus 2 implies AD plus BC less than AO plus DO plus BO plus CO. So implies AD plus BC less than AO plus CO একেলগ কৰি ললো plus BO plus DO একেলগ কৰি ললো ইয়াৰ পৰা আমি পাম AD plus BC less than AO plus CO AC হ'ব BO plus DO BD প্ৰমাণিত এনে ধৰণে আমি প্ৰমাণ কৰিম